নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডৰ আন এটা বিৰাটেই ইম্পৰ্টেণ্ট ফাংচনেল কিজ বা টগল কিজৰ বিষয়ে শিকিম। আমি জানো যে এই ৰাইট চাইডে আমাৰ ছফ্টৱেৰটোৰ তলত কিছুমান কিজ আছে যিখিনিক আমি টগল কিজ বা ফাংচনেল কিজ বুলি কওঁ। এই কিজখিনিয়ে আমাক ড্ৰয়িংটো কৰিবৰ বাবে সহায় কৰে এই কিজবোৰে। আমি লাষ্ট ক্লাছত এই অৰ্থ মোড আৰু ডাইনেমিক ইনপুট এই বস্তুটো শিকিছিলোঁ আৰু মই কৈছিলোঁ যে আপোনালোকৰ এই যিটো গ্ৰিড মোড আছে এই গ্ৰিড মোডটোৱে গ্ৰিড মোডটোৰ কাৰণে লাইনছবোৰ আহি থাকে। প্ৰথমতে আপোনালোকে এইটো অফ কৰি ল'ব পাৰে। এই গ্ৰিড মোডৰ বিষয়ে মই নেক্সট ক্লাছত ক'ম। আজি মই আপোনালোকক এই অবজেক্ট স্নেপ বুলি এটা ছেটিংছ আছে এই অবজেক্ট স্নেপ ছেটিংছটোৰ বিষয়ে অকণমান শিকাই দিম। এতিয়া চাওক এই অবজেক্ট স্নেপ ছেটিংছটো অফ হৈ আছে, ব্লু কালাৰ হৈ থকা নাই। গতিকে এই আইকনটো মই অন কৰি ল'ম। তাৰ আগতে ইয়াৰ ব্যৱহাৰটো আমি শিকি লৈছোঁ কি হয়। এতিয়া ধৰক আপুনি কিবা এটা অবজেক্ট এটা লৈ পেলাই কিবা এটা অবজেক্ট ৰাখিব বিচাৰিছে, লাইন এটা ল'লোঁ মই, অৰ্থটো অন কৰি দিছোঁ চিধা লাইন আহিবৰ কাৰণে। এতিয়া ধৰক মই এনেকৈ পইণ্টটো জইন কৰিব লাগে, বেকা লাইন আঁকিব লাগে, মই গতিকে অৰ্থটো অফ কৰি দিছোঁ। এতিয়া ধৰক মই এই পইণ্টটো ইয়াত লগাব লাগে, দেখিছেনে? যেতিয়া মই ডাইৰেক্ট এনেকৈ লগাবলৈ যাম দেখাত এনেকুৱা লাগিছে যে এই পইণ্টটো লাগিছে, কিন্তু যেতিয়া আমি ভালকৈ জুম কৰিম দেখিছেনে এই বস্তুটো লগা নাই, কাৰণ এই পইণ্টটোক স্নেপ কৰিব পৰা নাই। এনেকুৱা প্ৰব্লেমবোৰৰ কাৰণে আমি অবজেক্ট স্নেপ ছেটিংছটো ব্যৱহাৰ কৰোঁ। ইয়াত আপুনি অবজেক্ট স্নেপ এই ছেটিংছটো অন কৰি দিব লাগিব। তেতিয়া আপুনি ইয়াত কিছুমান পইণ্টছ দেখা পাব। এইটো অবজেক্ট স্নেপ। কাৰ্চাৰডাল আমি আইকনটো যদি অকণমান চিনি পোৱাত সুবিধা হয়, কাৰ্চাৰডাল আপোনালোকে এনেকৈ আইকনবোৰ ওপৰলৈ লৈ যাব, তেতিয়াই দেখিব যিটোৰ ওপৰতে অবজেক্ট স্নেপ লিখা আছে সেইটোৱে। এতিয়া মই ইয়াক অন কৰি দিছোঁ, বা মই কীবৰ্ডত F3 প্ৰেছ কৰিও অফ বা অন কৰিব পাৰোঁ। এতিয়া মই এই কীটো যে অবজেক্ট স্নেপটো যে অন কৰি দিলোঁ, তাৰ কাৰণে আমাৰ কি সুবিধা হয় চাওক। এতিয়া যদি মই আকৌ কিবা এটা ৰাখিব গৈছোঁ, এতিয়া চাওক এই পইণ্টটো এনেকৈ মোক দেখাই দিব, দেখিছেনে? এণ্ড পইণ্ট। আগতে কিন্তু মোক দেখুওৱা নাছিলে। গতিকে অবজেক্ট স্নেপে আমাক এনেকৈ পইণ্ট এটা স্নেপ কৰিবৰ কাৰণে সহায় কৰে। এতিয়া যেতিয়া আমি ইয়াত এনেকৈ আঁকি দিম তেতিয়া লাইনডাল পাৰফেক্টলি ইয়াত জইন হৈ যাব। তেনেকৈ ধৰক আপোনাক এটা মিড পইণ্ট লাগে, চেণ্টাৰ পইণ্ট লাগে, যিকোনো পইণ্টৰ কাৰণে আমি এই অবজেক্ট স্নেপ ছেটিংছটো আইকনটো অন কৰি থ'ব লাগিব। এতিয়া মই আৰু এটা এক্সাম্পল দিছোঁ। ধৰক আপুনি এতিয়া এই পইণ্টটোৰ পৰা এতিয়া মোক এণ্ড পইণ্ট দেখুৱাই দিছে, আকৌ এই পইণ্টটোত লগাব লাগে। এয়া চাওক এণ্ড পইণ্ট দেখুৱাই দিছে। এতিয়া আৰু এটা কথা কৈ থওঁ, ইয়াৰ এটা ছেটিংছ আছে। এই যিটো অবজেক্ট স্নেপ আছে তাৰ কাষতে এনেকুৱা আপোনালোকে ড্ৰপ এটা দেখিব, বা আমি আইকনটোৰ ওপৰত ৰাইট ক্লিক কৰিলেও এই বস্তুটো দেখা পাওঁ। এইটো দেখিছেনে? এইটো ইয়াৰ পৰা ৰাইট ক্লিক কৰিলেও আইকনটোৰ ওপৰত ৰাইট ক্লিক কৰিলেও আহি যায়। তো ইয়াৰ এই যিটো ছেটিংছ হয় সেই ছেটিংছটোলৈ প্ৰথমতে আমি যাওঁ। ইয়াত চাওক এখন লিষ্ট আহিছে, তাৰমানে অবজেক্ট স্নেপে আমাক কি পইণ্ট আমাক স্নেপ কৰিবৰ কাৰণে সহায় কৰিব সেইখিনি আমি ইয়াত দেখিবলৈ পাওঁ। এণ্ড পইণ্ট, মিড পইণ্ট, চেণ্টাৰ পইণ্ট, দেখিছেনে? গোটেইখিনি টেনজেণ্ট এই পইণ্টছখিনি আমি দেখিবলৈ পাম। আৰু একেবাৰে শেষত আছে অবজেক্ট স্নেপ ছেটিংছ, এইখিনি। এতিয়া চাওক ইয়াত যিটো মিড পইণ্ট লিখা আছে তাৰ ওচৰত ৰাইট ক্লিক মাৰি থোৱা নাই, ৰাইট চিনটো মাৰি থোৱা নাই, কিন্তু এণ্ড পইণ্টৰ ওচৰত ৰাইট চিন মাৰি থোৱা আছে। তাৰমানে এতিয়া আমাক এই এণ্ড পইণ্টটো শ্ব' কৰিব, কিন্তু মিড পইণ্টটো শ্ব' নকৰে। ছেটিংছত মানে এইটো এক্টিভ কৰি থোৱা নাই। যেতিয়া প্ৰথমতে ছফ্টৱেৰটো ইনষ্টল কৰা হয় তেতিয়া কিছুমান এই পইণ্ট অফ হৈ থাকে। গতিকে আপোনালোকে যেতিয়া ড্ৰয়িং কৰিবলৈ আৰম্ভ কৰিব তেতিয়া অবজেক্ট স্নেপ ছেটিংছত গৈ পেলাই গোটেইখিনি অন কৰি ল'ব, বা ইয়াৰ ওপৰত ক্লিক কৰি পেলাইও এনেকৈ আপোনালোকক ধৰক এতিয়া মিড পইণ্টটো লাগে, গতিকে মিড পইণ্টত গৈ পেলাই আমি এনেকৈ জাষ্ট ক্লিক কৰিলে মিড পইণ্টটো অন হৈ যাব। ঠিক আছে? একেবাৰে পুৰণা ভাৰ্জনবোৰত ইয়াত ডাইৰেক্ট অন কৰিব নোৱাৰোঁ। যদি পুৰণা ভাৰ্জন ইউজ কৰে তেতিয়া আপোনালোকে ইয়াত ছেটিংছত যাব লাগিব, অবজেক্ট স্নেপ ছেটিংছত গৈ। তেতিয়া আপোনালোকে এই উইণ্ড'খন দেখিব।
ইয়াত এতিয়া কিছুমান পইণ্ট অফ হৈ আছে, চাওক টেনজেণ্টটো অফ হৈ আছে, এনেকে এইটো অফ হৈ আছে, আৰু কিছুমান কেতিয়াবা অফ হৈ থাকে। কেতিয়াবা নহয়, সদায় অফে হৈ থাকে প্ৰথম ছফ্টৱেৰটো ইনষ্টল কৰাৰ সময়ত। আপোনালোকে গৈ পেলাই এইটো চিলেক্ট অল কৰি ল'ব। এইটো আমাৰ যিটো চিলেক্ট অল আছে, এই চিলেক্ট অলটোত চিলেক্ট কৰি ল'ব, তেতিয়া আপোনালোকৰ চব পইণ্টে ধুনীয়াকৈ স্নেপ কৰিব। চিলেক্ট অল কৰি দিলোঁ, অ'কে। এতিয়া লাইন অপশ্যনটো ল'লোঁ। এতিয়া মোক ধৰক এই লাইনডালৰ মিডিল পইণ্টটো লাগে, গতিকে মই ইয়াত এনেকৈ লাহেকৈ মাজলৈ যাম, ই মিডিল পইণ্ট শ্ব' কৰিব। কিন্তু আৰু এটা কথা মনত ৰাখিব, আপোনালোকে কিবা এটা অপশ্যন কিন্তু চিলেক্ট কৰিব লাগিব দেই, নহ'লে কিন্তু নেদেখুৱাব এইটো মিড পইণ্ট। দেখিছেনে? এতিয়া এই মিড পইণ্টটোৰ পৰা ধৰক মই এই মিড পইণ্টটোৰ পৰা মোৰ এই তলৰ এই মিড পইণ্টটোলৈ কিবা এটা লাইন এডাল আঁকিব লাগে। গতিকে ইয়াত এতিয়া আকৌ মিড পইণ্ট বা পাৰ্পেণ্ডিকুলাৰ লাগে। এতিয়া মোৰ মিড পইণ্টটোৱে পাৰ্পেণ্ডিকুলাৰ হৈছে, গতিকে দুইটা একেই দেখাইছে। তেনেকৈ আমি ইয়াত আঁকিব পাৰোঁ। বুজি পাইছে? এতিয়া ধৰক এটা চাৰ্কেল আঁকিব লাগে। এতিয়া মই ইয়াত চাৰ্কেল অপশ্যনটোলৈ গৈছোঁ। মই চাৰ্কেল কেনেকৈ আঁকিব লাগে এইটো পিছত শিকাম। মই বৰ্তমান আপোনালোকে স্নেপ কেনেকৈ কৰিব লাগে সেয়াহে শিকাই আছোঁ। এতিয়া চাৰ্কেলটো ল'লোঁ। এতিয়া ধৰক এই পইণ্টটোৰ পৰা মই চাৰ্কেল এটা আঁকিব লাগে। অট'মেটিকলি ইয়াত দেখাই দিছে এন পইণ্ট। ঠিক আছে? এতিয়া মই আৰু এটা দেখাইছোঁ, চাৰ্কেলৰ চেণ্টাৰ পইণ্টটো দেখাই দিব। এতিয়া ধৰক মই চাৰ্কেল এটা আঁকিলোঁ। ইয়াৰ ছেইম চেণ্টাৰ পইণ্টৰ পৰা মোক আৰু এটা চাৰ্কেল লাগে। গতিকে মই ইয়াত যাম, চেণ্টাৰ ৰেডিয়াছ গ'লে, এনেকৈ চাৰ্কেলটোৰ ওচৰলৈ গ'লে অট'মেটিকলি ই চেণ্টাৰ পইণ্টটো দেখাই দিব। ইয়াত আপোনালোকে চাৰ্কেল এটা আঁকিব পাৰে। তেনেকৈ ধৰক মই এডাল এতিয়া ডায়েমিটাৰ বা ৰেডিয়াছ আঁকিবৰ কাৰণেও এনেকৈ চাৰ্কেলটোৰ ওপৰলৈ গ'লে ইয়াত এনেকৈ পইণ্টটো স্নেপ কৰি দিব। ইয়াত ক্লিক কৰিলোঁ, আকৌ এনেকৈ তলত ক্লিক কৰিলোঁ। এনেকৈ আমি এডাল ডায়েমিটাৰ আঁকিব পাৰোঁ। বুজি পাইছে? য'ত যেনেকৈ লাগে ছফ্টৱেৰটোৱে তেনেকেই আমাক পইণ্টকেইটা দি দিব। মাত্ৰ আপোনালোকে এইটো কথা মনত ৰাখিব যে ইয়াত ছেটিংছত চব মানে অন হৈ থাকিব লাগিব, পইণ্টছখিনি গোটেইখিনি অন হৈ থাকিব লাগিব। এতিয়া মই আৰু এটা বিশেষ অপশ্যন দেখাইছোঁ এই অবজেক্ট স্নেপ ছেটিংছৰ লগতে। এতিয়া চাওক, ইয়াত এতিয়া ধৰক এডাল টেনজেণ্ট লাইন আঁকিব লাগে। এই চাৰ্কেলটোৰ পৰা এই চাৰ্কেলটোলৈ এডাল মোৰ টেনজেণ্ট লাইন আঁকিব লাগে। টেনজেণ্ট লাইন মানে বুজি পাইছে, যিটো আমি অসমীয়াত স্পৰ্শক বুলি কওঁ। যেতিয়া এডাল লাইনে এটা চাৰ্কেলক টাচ কৰি পেলাই যায়, তেতিয়া সেই লাইনডালক টেনজেণ্ট বা স্পৰ্শক বুলি কোৱা হয়। এতিয়া ধৰক মই ইয়াত প্ৰথমতে আমি ইয়াত চাই লওঁ আমাৰ টেনজেণ্ট অন আছে নে নাই। গতিকে ইয়াৰ ওপৰলৈ গ'লোঁ, গৈ পেলাই আমি দেখিলোঁ যে আমাৰ ইয়াত টেনজেণ্ট অপশ্যনটো অন আছে। ঠিক আছে? কিন্তু কেতিয়াবা আমাৰ ইয়াত চাব, টেনজেণ্ট যদিও অন থাকে, আমাক এনেকৈ অপশ্যনটো দেখুওৱা নাই। এতিয়া মোক ধৰক এইখিনিৰ পৰা চাৰ্কেলটো টেনজেণ্ট এটা আঁকিব লাগে। দেখিছেনে? ইয়াত মোৰ নিয়েৰেষ্ট বুলি দেখাই আছে, কিন্তু মোৰ টেনজেণ্ট অপশ্যনটো পাৰ্টিকুলাৰলি দেখা নাই। তেতিয়া আমি কি কৰিম? লাইন আঁকিম যিহেতু, গতিকে লাইন চিলেক্ট কৰিলোঁ। এতিয়া মই কীবৰ্ডত শিফ্ট প্ৰেছ কৰি পেলাই ৰাইট ক্লিক কৰিম। শিফ্ট প্লেছ কৰি ৰাইট ক্লিক কৰিলে এই যে গোটেই অবজেক্ট স্নেপৰ পইণ্টছবোৰ আছিলে ইয়াত শ্ব' কৰিব। ইয়াৰ পৰা মই পাৰ্টিকুলাৰলি এতিয়া মোক কি লাগে? টেনজেণ্ট লাগে, গতিকে মই টেনজেণ্ট অপশ্যনটো চিলেক্ট কৰিম। চিলেক্ট কৰাৰ লগে লগে যেতিয়া মই চাৰ্কেলটোৰ ওপৰলৈ গৈছোঁ, তেতিয়া মোৰ অট'মেটিকলি এক ছেকেণ্ড, ইয়াতে দেখাই দিছে টেনজেণ্ট, ডিফাল্ট টেনজেণ্ট বুলি ইয়াত মোৰ দেখুৱাই দিছে। দেখিছেনে? এতিয়া ধৰক এইখিনিৰ পৰা টেনজেণ্ট লাগে, ইয়াত এইটো ক্লিক কৰিলোঁ। আকৌ এই চাৰ্কেলটোৰ ওপৰত লাগে টেনজেণ্ট লাইন। দেখিছেনে? এইটো টেনজেণ্ট আহিছে, লাইনডাল জাষ্ট টাচ কৰি আহিছে। আকৌ যেতিয়া মোক ইয়াত লাগে, তেতিয়া মোৰ টেনজেণ্ট অপশ্যনটো দেখুওৱা নাই। গতিকে শিফ্টটো প্ৰেছ কৰি পেলাই কীবৰ্ডত শিফ্টটো প্ৰেছ কৰি থাকিব লাগিব, তাৰপিছত ৰাইট ক্লিক কৰিলে আমি এনেকৈ টেনজেণ্ট পইণ্টটো ল'ব পাৰিম। এতিয়া চাওক, এই চাৰ্কেলটোৰ পৰা এই চাৰ্কেলটোলৈ মই এডাল টেনজেণ্ট লাইন আঁকিব পাৰিলোঁ। বুজি পাইছে চাগে? আপোনালোকে এবাৰ নিজে প্ৰেক্টিচ কৰি চাব। আৰু এই ছফ্টৱেৰ বোলা বস্তুটো এনেকুৱাই যে আপোনালোকে অনলি ভিডিঅ'টো চাই পেলাই কৰিব নোৱাৰে। আপোনালোকে যেতিয়া এবাৰ ভিডিঅ'টো চাই ল'ব, তাৰপাছত আপোনালোকে নিজে ছফ্টৱেৰটো অ'পেন কৰি ভিডিঅ'টো বজাই পেলাই
আপোনালোকে মোবাইলত ধৰক ভিডিঅ'টো বজাই পেলাই তাৰ লগত মই যিখিনি কৈছো মিলাই মিলাই কৰি যাব তেতিয়াহে আপোনালোকে ছফটৱেৰটো শিকিব ঠিক আছে তেনেকে আমি টেনজেন্ট লাইন আঁকিব পাৰো আৰু ইয়াৰ পৰা আমি আৰু এটা কথা বুজি পাইছো যে এই অপচনটোৰ পৰা যেতিয়া যদি আমাৰ কেতিয়াবা কিবা কাৰণে কিবা পইণ্ট শ্ব' নকৰে তেতিয়া আমি এনেকে শিফ্টটো প্ৰেছ কৰি ৰাইট ক্লিক কৰিলে পাৰ্টিকুলাৰলি সেই পইণ্টটো আমি ইয়াত চিলেক্ট কৰিব পাৰো ইয়াত আমাৰ গোটেই পইণ্টছখিনি আহি যায় এণ্ড পইণ্ট মিড পইণ্ট ফ্ৰম এইখিনি আহি যায় এই ফ্ৰম পইণ্টটো মই পিছত দেখুৱাই দিম গতিকে পাৰ্টিকুলাৰ কিবা পইণ্ট যদি নাইকিয়া হয় তেতিয়া আমাক দৰকাৰ হয় কিন্তু আমাক অবজেক্ট স্নেপ অন হৈ থাকিলে দেখায়ে থাকে টেনজেন্ট লাইনডাল আঁকিবৰ কাৰণেহে আমাক বিশেষকে এনেকে শিফ্ট প্ৰেছ কৰি পেলাই ৰাইট ক্লিক কৰি পেলাই টেনজেন্ট অপচনটো চিলেক্ট কৰিব লগা হয় আকৌ এবাৰ মই ইয়াতে দেখাই দিছো ধৰক এতিয়া এই চাৰ্কলটোৰ পৰা এনেকে ইয়াৰ পৰা ইয়ালে আঁকিব লগা হৈছে লাইন ললে কামাণ্ডটো চিলেক্ট কৰিবলৈ নাপাহৰিব দেই এনেই নহলে কোনো একো পইণ্টে অবজেক্ট স্নেপত একো পইণ্টে নেদেখায় যদি আপোনালোকে একো কামাণ্ড চিলেক্ট নকৰে আগতে মানে মই পঢ়াই থাকোঁতে দেখো ল'ৰা ছোৱালীবোৰে মোক সোধে মেম একো পইণ্ট দেখুওৱা নাই যে ইয়াত যদি আমি একো কামাণ্ড চিলেক্টে কৰি থোৱা নাই ইয়াত এটা টাইপে কামাণ্ড বুলি আহিছে আমি একো অপশ্যন কামাণ্ড চিলেক্টে কৰা নাই তেতিয়া আমাক ইয়াত ওচৰলৈ গৈ থাকিলে আমি অবজেক্টটোৰ একো পইণ্ট আমাক নেদেখুৱায় গতিকে মই কিবা এটা চিলেক্ট কৰিব লাগিব ধৰক লাইন আঁকে চাৰ্কেল আঁকে যিয়ে নাকে আপোনালোকে পিছততো মই কামাণ্ডবোৰ দেখাই যামেই যিয়ে নাকে কিয় প্ৰথমতে কিবা এটা কামাণ্ড চিলেক্ট কৰিব লাগিব এতিয়া মই আকৌ ধৰক টেনজেন্ট লাইন আঁকিব বিচাৰিছো এই চাৰ্কেলটো এই তলৰ পৰা তললৈ এইখিনি তলত আঁকিব বিচাৰিছো তো লাইন ললো শিফ্টটো প্ৰেছ কৰি পেলাই ৰাইট ক্লিক কৰিলো টেনজেন্ট অপচনটো চিলেক্ট কৰি পেলাই মই চাৰ্কেলটোলৈ গলো চাৰ্কেলটোৰ ওপৰত জাষ্ট ক্লিক কৰিলেই হৈ যাব নিজে সি লৈ ল'ব লৈ লোৱাৰ পিছত আকৌ যেতিয়া এই চাৰ্কেলটোত লাগে এতিয়া আকৌ মোক টেনজেন্ট অপচনটো লাগে গতিকে শিফ্টটো প্ৰেছ কৰি ৰাইট ক্লিক কৰিলো দেন ইয়াত মই টেনজেন্ট চিলেক্ট কৰিলো দেন চাৰ্কেলটো চিলেক্ট কৰি দিলো অট'মেটিকলি এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ এনেকে টেনজেন্ট লাইন লৈ ল'লে আশা কৰোঁ আপোনালোকে বুজি পাইছে অবজেক্ট স্নেপ ছেটিংছটো নিজে কৰি চাব যদি কিবা নোৱাৰে কিবা ডাউট থাকে মোক কমেণ্টত জনাব বা মোৰ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে যদি আপোনালোকে অফলাইন শিকিব বিচাৰে তেতিয়াও মোক এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ